পিএম কিষাণ কৃষকৰ 18তম কিস্তি থমাব 10,000 টকা। কোনসকল কৃষকে লাভ কৰিব 10,000 টকা? লগতে ই শ্ৰম কাৰ্ড থাকিলে সোমাব 25,000 টকা। ই শ্ৰম কাৰ্ড থকাসকলৰ কাৰণে আহিছে এটা ভাল খবৰ। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা, আন কেইবাটাও খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে যদি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে পিএম কিষাণৰ কৃষকসকলৰ কাৰণে এই তাৰিখত পিএম কিষাণৰ 18তম কিস্তিৰ মুকলি হোৱাৰ সম্ভাৱনা। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 18 সংখ্যক কিস্তিৰ বাবে হিতাধিকাৰী কৃষকসকলে অপেক্ষা কৰি থকাৰ সময়তে শীঘ্ৰে এই ধনৰাশি মুকলি কৰিবলৈ ওলাইছে। 2024 চনৰ নৱেম্বৰ মাহত প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ 18 কিস্তি মুকলি হোৱাৰ সম্ভাৱনা আছে। চলিত বৰ্ষৰ জুন মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 17 সংখ্যক কিস্তি মুকলি কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসী ভ্ৰমণৰ সময়ত 2024 চনৰ 18 জুনত 9.26 কোটিৰো অধিক কৃষকক 21,000 কোটিৰো অধিক মূল্যৰ পিএম কিষাণ আঁচনিৰ 17তম কিস্তি মুকলি কৰি দিয়ে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মোদীয়ে 16 সংখ্যক কিস্তি মুকলি কৰিছিল। পিএম কিষাণ আঁচনিৰ অধীনত যোগ্য কৃষকে প্ৰতি 4 মাহৰ মূৰে মূৰে 2,000 টকা লাভ কৰে, যিটো বছৰি 6,000 টকা। এই ধন প্ৰতি বছৰে 3টা কিস্তিত প্ৰদান কৰা হয়: এপ্ৰিল, জুলাই, আগষ্ট, নৱেম্বৰ আৰু ডিচেম্বৰ, মাৰ্চ। এই পুঁজি পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হয়। 2019 চনৰ অন্তৰ্বৰ্তীকালীন বাজেটত তদানীন্তন বিত্তমন্ত্ৰী পীযুষ গোয়েলে ঘোষণা কৰা এই আঁচনিখন পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰে। এতিয়া ই বিশ্বৰ সৰ্ববৃহৎ ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ আঁচনি হিচাপে পৰিগণিত হৈছে। লগতে যিসকল মানুহে পূৰ্বতে কেইবাটাও ইনষ্টলমেণ্টৰ টকা লাভ কৰা নাই, অৰ্থাৎ KYC কৰা নাছিলে নাইবা কিবা সমস্যাৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত যদি টকা সোমোৱা নাই, তেওঁলোকৰ গোটেইখিনি টকা সোমাই যাব। অৰ্থাৎ উদাহৰণস্বৰূপে যদি আপোনালোকে 5টা ইনষ্টলমেণ্টৰ টকা এতিয়াও লাভ কৰা নাই, অৰ্থাৎ যদি 12টা নাইবা 10টা ইনষ্টলমেণ্টৰ টকা লাভ কৰিছে, তেন্তে আপোনালোকে 5টা ইনষ্টলমেণ্টৰ টকা একেলগে লাভ কৰিব, অৰ্থাৎ আপোনাৰ বেংক একাউণ্টত সোমাই যাব 10,000 টকা। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ই শ্ৰম কাৰ্ড থকাসকলৰ কাৰণে ভাল খবৰ। ই শ্ৰম কাৰ্ডধাৰীৰ সন্তানক চৰকাৰে দিব 23,000 টকাৰ পৰা 25,000 টকাৰ বৃত্তি। দৈনিক মজুৰি বা মজুৰি আহৰণকাৰী নেকি ই শ্ৰম কাৰ্ডধাৰী যিয়ে আপোনাৰ সন্তানক উচ্চ আৰু মানসম্পন্ন শিক্ষা দিবলৈ বৃত্তিৰ সুবিধা প্ৰদান কৰিব বিচাৰে, তেতিয়া আমি আপোনাক ক'ব বিচাৰোঁ যে আপুনি আপোনাৰ বাবে আবেদন কৰিব পাৰে ই শ্ৰম কাৰ্ড স্কুল স্কলাৰশ্বিপ কাৰ্ডৰ সহায়ত। আপুনি আপোনাৰ সন্তানৰ বাবে 25,000 টকাৰ বৃত্তি লাভ কৰিব পাৰিব। আৰু সেইবাবে আমি এই লেখাটোত ই শ্ৰম কাৰ্ড স্কুল স্কলাৰশ্বিপ সম্পৰ্কে বিতংভাৱে ক'ম। কোনটো সম্পৰ্কে সম্পূৰ্ণ তথ্য পাবলৈ আপুনি আমাৰ লগত থাকিব লাগে। লগতে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে দেওবাৰে শৃংখল চলিহাৰ বিৰুদ্ধে দিছিল এজাহাৰ। সোমবাৰে দিয়া এজাহাৰ আজি উঠাই ল'লে গৌৰৱ চুমানীয়ে। গৌৰৱ চুমানীয়ে উঠাই ল'লে শৃংখল চলিহাৰ বিৰুদ্ধে দিয়া এজাহাৰ। এটি নিষিদ্ধ ঘোষিত সংগঠনৰ ভাবুকিৰ পিছতে গোচৰ প্ৰত্যাহাৰ কৰে গৌৰৱ চুমানীয়ে। দেওবাৰে দিছপুৰ থানাত শৃংখল চলিহাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ, কিন্তু আজি গৌৰৱ চুমানীয়ে প্ৰত্যাহাৰ কৰে এজাহাৰ। মাৰোৱাৰী, ভোজপুৰী, বেংগলী সম্প্ৰদায়ক লৈ দৃষ্টিকটু আৰু ভাবুকিপূৰ্ণ মন্তব্য কৰাৰ অভিযোগত শৃংখল চলিহাৰ বিৰুদ্ধে দিছিল এজাহাৰ। ইতিমধ্যে গৌৰৱ চুমানীয়ে দাখিল কৰা গোচৰটো শিৱসাগৰলৈ 0 FIR পদ্ধতিৰে হস্তান্তৰ কৰিছিল দিছপুৰ আৰক্ষীয়ে। ইফালে বিলাসী থানাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে গুৱাহাটীৰ দিছপুৰ থানাত গৌৰৱ চুমানী নামৰ লোকজন দিয়া এজাহাৰ উঠাই নোলোৱা পৰ্যন্ত শিৱসাগৰত থকা বহিৰাগতৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ দাবী জনাইছিল শিৱসাগৰ দল সংগঠনে। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে গুৱাহাটীৰ চিটি চেণ্টাৰত হাহাকাৰ। খালী কৰি দিয়া হৈছে 8-মহলীয়া অট্টালিকাটো। উপস্থিত আৰক্ষীৰ দল। হঠাৎ কি হ'ল? গুৱাহাটীৰ GS ৰোডৰ চিটি চেণ্টাৰত আতংক। বোমাতংকৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় চিটি চেণ্টাৰত। খালী কৰি দিয়া হৈছে 8-মহলীয়া চিটি চেণ্টাৰৰ বিল্ডিং। বন্ধ কৰি দিয়া হৈছে ছবি গৃহ। খালী কৰা হৈছে সকলো দোকান বহাৰ। সকলো গ্ৰাহকক বাহিৰলৈ ওলাই আহিবলৈ নিৰ্দেশ দিয়া হৈছে। মাইকযোগে চিটি চেণ্টাৰ কৰ্তৃপক্ষই সৃষ্টি কৰিছে সজাগতা। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ লগত জৰুৰীকালীন সেৱাৰ লোক। চিটি চেণ্টাৰৰ গেটত আঁৰি দিয়া হৈছে সতৰ্কতামূলক জাননী। গ্ৰাহকক কৰ্মচাৰীক মলৰ বাহিৰলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। অৱশ্যে এতিয়ালৈ ঘটনাৰ স্পষ্ট কাৰণ জানিব পৰা হোৱা নাই। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে গ্ৰাহকৰ পৰা অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহৰ বিৰুদ্ধে ধেমাজিত প্ৰতিবাদ।
স্মাৰ্ট মিটাৰৰ জৰিয়তে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি জনসাধাৰণক লুণ্ঠন চলোৱাৰ বিৰুদ্ধে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সোমবাৰে প্ৰায় 3 শতাধিক ৰাইজে ধেমাজি বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে। ধেমাজি জিলাৰ বিভিন্ন অঞ্চলত বিদ্যুতৰ লুকাবাকু 24 ঘণ্টাৰ ভিতৰত 5 ঘণ্টা অনিয়ম বিদ্যুৎ সেৱা আৰু স্মাৰ্ট মিটাৰৰ জৰিয়তে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি জনসাধাৰণক লুণ্ঠন চলোৱাৰ এনে কৰ্মকাণ্ডৰ বিৰুদ্ধে সোমবাৰে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীৰ লগতে পুৰুষ মহিলাই ৰাজপথেৰে সমদল কৰি আহি ধেমাজি বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰে।